Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. आज बार तुम लोग chemistry start dim. Chemistry first chapter আমি লৈছো periodic classification of elements. কমেন্ট কি হ'ব মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন। ঠিক আছে, তো এটা ফার্স্ট আমি কি চাব লাগিব ম্যাটার কি হয়। তো ম্যাটার কি হয় তোমালোকে জানা যে আমাৰ চাৰিওফালে যিমান বস্তু আছে সব কিহেৰে বনে আমাৰ ম্যাটাৰ দি বনায়। অসমীয়াত কি বুলি কয় পদাৰ্থ বুলি কয়। অসমীয়াত কি বুলি কয় পদাৰ্থ বুলি কয়। তো ম্যাটাৰ কি হয় যে ম্যাটাৰৰ তিনটা পাৰ্ট আছে, মানে ম্যাটাৰৰ তিনটা পাৰ্ট আছে। ফার্স্ট পার্ট কি হয় এলিমেন্টস, সেকেন্ড পার্ট কি হয় কম্পাউন্ডস, থার্ড পার্ট কি হয় মিক্সচার। অসমীয়াত কি বুলি কয় মৌল, যৌগ আৰু মিশ্ৰণ, মানে ইয়াক কি বুলি কয় মৌল, ইয়াক কি কয় যৌগ আৰু মিশ্ৰণ। তো যিমান আমাৰ চাৰিওফালে যিমান বস্তু আছে সব বস্তু কিহেৰে বনে পদাৰ্থ বা ম্যাটাৰ দি বনোৱা হয়। তাৰ তিনটা পাৰ্ট আছে এলিমেন্টস, কম্পাউন্ডস আৰু মিক্সচাৰ। অসমীয়াত কি বুলি কয় মৌল, যৌগ আৰু মিশ্ৰণ। তো ইয়াতে আমি যৌগ আৰু মিশ্ৰণ পঢ়িব নালাগে। periodic classification of elements আমি এলিমেন্টস বিলাকৰ বিষয়ে মৌল বিলাকৰ বিষয়ে পঢ়িব লাগিব। তো ইয়াতে চোৱা কিমান টোটাল নাম্বাৰ অফ এলিমেন্টস কিমান আছে, আজিলৈ কিমান এলিমেন্টস ডিসকভাৰ হৈছে। আৰু প্ৰথমতে এনেকুৱা নহয় প্ৰথম দিনৰ পৰা মানুহে জানে যে ইমান নম্বৰ অফ এলিমেন্টস আছে, এটা এটাকে বস্তুবিলাক ডিসকভাৰ হৈ আছে, এটা এটাকে মৌলবিলাক ওলাই আছে। তো টোটাল নাম্বাৰ অফ এলিমেন্টস এতিয়ালৈকে আমি কিমান পাইছো 118টা, হয়নে? টোটাল নাম্বাৰ অফ এলিমেন্টস আমি এতিয়ালৈকে কিমান পাইছো 118টা। তো কি হয় ম্যাটাৰ কি হয় তিনটা পাৰ্টত এলিমেন্টস, কম্পাউন্ডস আৰু মিক্সচাৰ, মৌল, যৌগ আৰু মিশ্ৰণ, আৰু টোটাল নাম্বাৰ অফ এলিমেন্টস কিমান পাইছো 118টা। ইয়াৰ পিছত চাবা কিছুমানৰ ডাউট থাকে কম্পাউন্ডস আৰু মলিকিউলৰ মাজত। কম্পাউন্ডস আৰু মলিকিউলৰ মাজত ডাউট থাকে। কম্পাউন্ডস কি হয়, মলিকিউল কি হয়? ওয়াটার কি হয়? মলিকিউল হয়। কম্পাউন্ডস কি হয়? কম্পাউন্ডৰ এক্সাম্পল কি হ'ব H2SO4, মানে H2SO4, CH4, এইবিলাক কি হয় কম্পাউন্ডস। মলিকিউল মানে কি হয়, আমি কি বুলি কয় মলিকিউলৰ অসমীয়াত কি বুলি কয় অণু বুলি কয়, আৰু কম্পাউন্ডছৰ মই কি কৈছিলো যৌগ বুলি কয়। তো ইহঁতৰ দুটাৰ মাজত ডিফাৰেন্সটো কি? অণু বুলি কয় ইয়াতে ন, অণু বুলি কয়, আৰু ইয়াত কি বুলি কয় যৌগ বুলি কয়। তো বহুতৰে এই দুটাৰ মাজত ডাউট থাকে যে মলিকিউলছ আৰু কম্পাউণ্ডছ, অণু আৰু যৌগৰ মাজত ডিফাৰেন্স কি। ইয়াত চাবা ইয়াত কি হয় যিবিলাক মলিকিউল আছে, অণু আছে, এইবিলাক কিহেৰে সৃষ্টি হয় এটমছেৰে। মানে ইয়াতে হয়তো এটা এটম নহলে দুটা এটম বা তিনটা এটম, বেলেগ বেলেগ টাইপছৰ এটম থাকিব। অসমীয়াত কি হ'ব পৰমাণু থাকিব। মানে ইয়াত কি আছে হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে, মানে এইকেইটা কি হয় এটম আছে। হাইড্ৰোজেন আৰু অক্সিজেন ইয়াতে কি আছে এটম আছে, পৰমাণু আছে। হাইড্ৰোজেনৰ কিমানটা পৰমাণু আছে এটম আছে দুটা এটম, আৰু অক্সিজেনৰ এটা এটম এটা পৰমাণু। এই দুটা মিলি কি বনাইছে ওয়াটাৰ মলিকিউল, পানীৰ অণু। তো ইয়াত কি থাকিব সদায় কি থাকিব এটমছ থাকিব। যিবিলাক মলিকিউল আছে তাতে সদায় কি থাকিব এটমছ থাকিব। এটমছ বিলাক মিক্স হৈ কিনে সেম বা বেলেগ বেলেগ সাপোজ আমাৰ H2 কি হ'ব মলিকিউল হ'ব, Cl মলিকিউল, ক্লোৰিন মলিকিউল, হাইড্ৰোজেন মলিকিউল, এইবিলাক কি হ'ব সেম এটম হয়। হাইড্ৰোজেন দুটা হাইড্ৰোজেন এটম, দুটা হাইড্ৰোজেন পৰমাণু মিলি হাইড্ৰোজেন কি হৈছে অণু হৈছে। সেটিমেটাৰী ক্লোৰিনৰ কাৰণেও সেম, দুটা ক্লোৰিনৰ কি হৈছে এটম পৰমাণু লগ হৈ কি হৈছে Cl2 অণু প্ৰস্তুত হৈছে বা মলিকিউল প্ৰস্তুত হৈছে। কিন্তু কম্পাউণ্ডত কি হ'ব চাবা ইয়াত যিবিলাক হ'ব এইবিলাক কি হ'ব এলিমেন্টস।
ইয়াত কি হ'ব আমাৰ মৌল মানে ইয়াত যিবিলাক হ'ব সো কি থাকিব 2 or more কি থাকিব এলিমেন্টস 2 or more elements join হৈ কিনে আমাৰ কি বনিব কম্পাউন্ড বনিব আৰু 2 or more elements কি হ'ব ডিফাৰেন্ট এলিমেন্টস 2 or more different elements same নহয় যেনেকৈ হাইড্ৰোজেন সালফার অক্সিজেন তিনটা বেলেগ বেলেগ ন এতে কার্বন হাইড্রোজেন তো দুটা বা তাতকৈ বেছি কি হ'ব এলিমেন্ট মৌল দুটা বা তাতকৈ বেছি মৌল যোগ হৈ কি বনিব আমাৰ কম্পাউন্ড বনিব যৌগ বনিব তো এই দুটা ডিফারেন্সটো চাই লোৱা এটোৱে হয় যে যিবিলাক মলিকিউল থাকে যিবিলাক অণু থাকে তাতে কি থাকে এটমস থাকে পৰমাণু থাকে আৰু যিবিলাক কম্পাউন্ড থাকে তাতে কি থাকে এলিমেন্টস থাকে মৌলবিলাক থাকে ঠিক আছে ইয়াৰ পিছত চোৱা যেতিয়া আমাৰ পিৰিয়ডিক টেবল নাছিলে আমি যিমান এলিমেন্টস পাইছিলো যিমান মৌল পাইছিলো ইহঁতৰ বলা কি স্টার্ট কৰিলে মানে তাৰ ক্লাসিফিকেশন কৰা স্টার্ট কৰিলে সপোজ তুমি তোমাৰ এখন দোকান আছে দোকানত তুমি কি কৰিবা সাবুন যদি আছে সাবুন বেলেগকে থবা যদি তোমাৰ তাত কিবা ডিটারজেন্ট আছে সার্ফ বা কিবা আছে এবিলাক বেলেগকে থবা তো সাবুন জায়গা বেলেগ আৰু ডিটারজেন্টৰ জায়গা বেলেগ কিন্তু দুইটা মিলি আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো কাপোৰ বা কিবা বস্তু সাফা কৰিবৰ কাৰণে ব্যৱহাৰ কৰো তো ইয়াতো সেম যে এলিমেন্টস তো আমি পালো তো তাৰ পিছত কি কৰে ইহঁতক ডিভাইড কৰে যে ইয়াৰ কাম বেলেগ বা ইয়াৰ কাম বেলেগ এনেকৈ ডিভাইড কৰিব মানুহে স্টার্ট কৰিলে তো প্ৰথমতে ডিভাইড ওয়ান যিমান এলিমেন্টস আছিল যিমান মৌল আছিল তাক ভালকৈ ডিভাইড কৰিব জানা নাছিলে বা যিমান এলিমেন্টস আছে সিহঁতক ডিভাইড কৰিব পৰা নাছিলে তো প্ৰথমতে কি কৰিলে সিম্পল প্ৰসেস আছিল কি মেটেল আৰু নন মেটেল হয়নে সিম্পল প্রসেস আছিল কি মেটেল আৰু নন মেটেল ধাতু বা অধাতু তো প্ৰথমতে একদম ফার্স্ট স্টেপ যে আমি ইহঁতক শ্ৰেণী বিভাজন কৰিব লাগে ক্লাসিফিকেশন কৰিব লাগে কিহৰ কাৰণে এলিমেন্টছৰ কাৰণে তো প্ৰথম স্টেপ কি ললে যে মেটেল আৰু নম্বৰ 2 নন মেটেল ধাতু আৰু অধাতু দুইটা তো প্ৰথমতে মেটেল বিলাক সেপাৰেট কৰিলে আৰু তাৰপিছত নন মেটেল বিলাক সেপাৰেট কৰিলে তো ফার্স্ট ট্রাই দিলে কি এনেকে শ্রেণী বিভাজন কৰিব এনেকে ক্লাসিফিকেশন কৰিব কিন্তু এটো সাকসেসফুল নহল ভালকে কাৰণ মেটেল কিছুমান আছে যাৰ কিছুমান এনেকুৱা আছে যোন মেটেল আৰু নন মেটেলৰ মাজত থাকে সব মেটেলৰে প্ৰপাৰ্টি বা ধৰ্মবিলাক একে নহয় বা সব নন মেটেল সব অধাতুৰ প্ৰপাৰ্টি ধৰ্মবিলাক একে নহয় তো প্ৰথমতে ষ্টাৰ্টিংত এনেকে কৰিলে তাৰপিছত নিয়ন্তে সাকসেসফুল নহল এই মেথডটো সাকসেসফুল নহল ইয়াৰ পিছত কোন আহিলে ইয়াৰ পিছত আহিলে আমাৰ ডবৰেনাৰ বুলি মানুহজন আহিলে ডবৰেনাৰ বুলি তেওঁ এটা নতুন মেথড ওলালে ডবৰেনাৰ এটা নাম্বাৰ 2 মেথড ফার্স্ট কি কৰিলে যে মেটেল আৰু নন মেটেল কিন্তু নরমাল মানুহে কৰিলে ইমান বেছিকে তাৰ ওপৰত ৰিসাৰ্চ হোৱা প্ৰথমতে আমি যি চকুৰে দেখো বা হেনেকে সেইখিনি চাই মানুহখিনি মেটেল বা নন মেটেল হিচাপে ক্লাসিফিকেশন কৰিলে সেইটো সাকসেসফুল নহল তাৰ পিছত আহিলে আমাৰ ডবৰেনাৰ ট্রায়াল ডবৰেনাৰ্স ট্রায়াল তেওঁ কি কৰিলে যে তিনটা এলিমেন্ট তিনটা মৌল এনেকুৱা বিচাৰি উলালে যাৰ যিবিলাক ধৰ্ম আছে এবিলাক একে অলমোস্ট একে তিনটা এনেকুৱা মৌল বিচাৰি উলালে যাৰ ধৰ্মবিলাক একে যাৰ প্ৰপাৰ্টি বিলাক একে আৰু সিহঁতক এটা গ্ৰুপ বনালে আৰু গ্ৰুপটোৰ নাম দিলে ট্রায়াল তো কি কৰিলে তিনটা সপোজ এনেকুৱা এটা দুটা তিনটা যিমান তেতিয়ালৈকে এলিমেন্টস আমি বিচাৰি পাইছিলো যিমান মৌল আমি বিচাৰি পাইছিলো তাৰ ভিতৰত এনেকুৱা কিছুমান এলিমেন্টস ওলালে যাৰ প্ৰপাৰ্টি বিলাক ইহঁতৰ ধৰ্ম বিলাক একে আৰু ইহঁতক এটা গ্ৰুপ বনালে তো তিনটাৰ এটা গ্ৰুপ বনালে তাক কি ক'লে ওৱান ট্রায়াড মানে ওৱান ট্রায়াড বা এটা ট্রায়াড হল তাক কিমানটা থাকে তিনটা এলিমেন্ট থাকে তিনটা মৌল থাকে আৰু এনেকুৱাকে থাকে সাপোজ ইয়াৰ ভৰ কি হ'ব ইয়াৰ ভৰ সাপোজ m1 আৰু ইয়াৰ ভৰ সাপোজ m3 আৰু ইয়াৰ m2 মাস মানে ইয়াৰ মাস m1 ইয়াৰ মাস m2 ইয়াৰ মাস m3 তো কিয়ন্তক এটা এক নম্বৰ কোন হ'ব দুই নম্বৰ কোন হ'ব তিন নম্বৰ কোন হ'ব এটো তো প্ৰথমতে ওলাব লাগিব ন প্ৰথমতে চালে যে সিমিলাৰ প্ৰপাৰ্টিজ বা একে ধৰ্মৰ ভিতৰত তিনটা এনেকুৱা এলিমেন্ট বা যৌগ মৌল ওলালে তাৰ পিছত কি হল তে চাব লাগিব যে এক নম্বৰ কোন বহিব দুই নম্বৰ কোন বহিব তিন নম্বৰ কোন বহিব তো এনেকে এৰেঞ্জ কৰিলে যে এই যেটো এক নম্বৰ আৰু তিন নম্বৰৰ ওজন কিহতৰ যদি গড় ওলাও এক নম্বৰ আৰু তিন নম্বৰৰ ওজন বা
মাছৰ যদি এভাৰেজ উলাও গড় উলাও তেতিয়াহলে কিহৰ সমান হয় এই m2 ৰ সমান হয় বা উছৰা উছৰি হয় সাপোজ আমি m1 plus m3 plus m3 divided by 2 আমি কি উলালো এটো এভারেজ উলালো ন গড় উলালো m1 মানে এক নম্বৰ যেটো আছে তাৰ মাস ফৰ m3 মানে 3 নম্বৰটোৰ গড় মাস আৰু হিহঁতক এভারেজ উলালো তো কি হ'ব অলমোস্ট ইকুৱেল নহয় এপ্ৰক্সিমেটলি বুলি যেটো কও আমি মানে উছৰে পাছৰে থাকে বস্তুটো কিহৰ সমান m2 ৰ সমান তো তিনটা এলিমেন্ট লৈছিলে ইহঁতক এই ফৰ্মুলাটোত বহাই চালে যে কোনটো কাক এক নম্বৰ দিলে বা কাক 3 নম্বৰ দিলে 2 নম্বৰ দিলে এইটো ফৰ্মুলা মিলে এনেকে কি কৰিলে এই ট্ৰাইড বনালে তিনটা এনেকুৱা ট্ৰাইড বনালে তো তেওঁ প্ৰথম আছিলে যোনে এনেকুৱা ক্লাসিফিকেশন বা শ্ৰেণীবিভাজন আৰম্ভ কৰিলে ইয়াৰ আগতে খালি কি আছিল মেটেল আৰু নন মেটেল তো প্ৰথমতে কি আছিল ডবেৰেনাৰ্স ট্ৰাইড বুলি কোৱা হয় কাৰণ এটা গ্ৰুপত তিনটা কে ললে আৰু সবাই ইয়াৰ মাছটো কেনেকুৱা হ'ব যে ইয়াৰ যদি মাছ ধৰিলু 20 হয় ইয়াৰ যদি মাছ 20 হয় দুই নম্বৰটোৰ কি হ'ব 20 তকৈ বেছি হ'ব 25 হ'ল বা 20 হলে 25 তাৰপিছত ইয়াৰ 30 এনেকুৱা মানে কি হয় সৰুৰ পৰা ডাঙৰলৈ বাঢ়ি যায় সৰুৰ পৰা ডাঙৰলৈ বাঢ়ি যায় ইনক্ৰিজিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ তাৰ ভৰবিলাক এক নম্বৰটো ভৰ সবতকে কম দুই নম্বৰটোৰ এক নম্বৰতকৈ অলপ বেছি আৰু তিন নম্বৰটোৰ সবতকে বেছি তো এনেকে এৰেঞ্জ কৰিলে তো এনেকুৱা কি পালে চাবা তিনটা ট্ৰায়াড পালে এনেকুৱা প্ৰথমতে পালে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম লিথিয়াম সোডিয়াম আৰু পটাছিয়াম নাম্বার 2 পালে নাম্বার বি পালে ক্যালসিয়াম স্ট্রন্টিয়াম আৰু বেৰিয়াম নাম্বার 3 পালে ক্লোরিন ব্রোমিন আয়োডিন এই তিনটা কি হল আমাৰ তিনটা কি হল ট্রায়াড হল প্ৰথমটো কি হল লিথিয়াম সোডিয়াম পটাছিয়াম সেকেন্ডটো ক্যালসিয়াম স্ট্রন্টিয়াম আৰু বেৰিয়াম থাৰ্ডটো কি হয় ক্লোরিন ব্রোমিন আৰু আয়োডিন এতিয়া চোৱা মই কি কৈছিলো যে সিহঁতৰ মাছবিলাক কি হয় ইনক্ৰিজিং অৰ্ডাৰত হয় ন সৰুৰ পৰা ডাঙৰলৈ যায় ভৰবিলাক তো সবে ইয়াৰ কি হয় লিথিয়ামৰ কিমান হয় লিথিয়ামৰ হয় 6.9 লিথিয়ামৰ কি হয় 6.9 সোডিয়ামৰ কিমান হয় 23 তো পটাছিয়ামৰ কিমান হয় 39 6.9 23 39 তো সৰুৰ পৰা ডাঙৰলৈ গ'লে আৰু ইয়াৰ যদি এভাৰেজ ওলোৱা তেতিয়া 6.9 প্লাস মানে আমি m1 লৈছো m1 তো কি হয় 6.9 প্লাস 39 ডিভাইড বাই 2 মানে এক নম্বৰ আৰু 3 নম্বৰৰ কি ওলালো আমি গড় ওলালো এভাৰেজ ওলালো কিমান হ'ব 6.9 মানে 7 অলমোস্ট 7 প্লাস 39 কিমান হ'ব 46 হয় 46 divided by 2 কিমান আহিব 23 তো অলমোস্ট ইকুয়াল হয় না 6.9 টো 7 ধৰিছো মানে ডাইৰেক্ট আহিলে 23 অলপমান কম আহিব সাপোজ 22.9 এনেকুৱা মান আহিব মানে 22.9 এনেকুৱা মান আহিব তো 22.9 আৰু সোডিয়ামৰ কিমান আছে 23 হয় তো কি হৈ গ'ল যে প্ৰথম আৰু থাৰ্ডটোৰ যদি আমি এভাৰেজ লওঁ প্ৰথম আৰু থাৰ্ডটোৰ যদি আমি গড় উলাও তো কিহৰ সমান হ'ব মাজৰটোৰ সমান ইয়াতো এনেকুৱা এটো আৰু ইয়াতো যদি মাছবিলাক মনকে সোৱা উলিয়াই কি হ'ব এই ৰুলটো ফলো কৰিব তো এটো নাম কি হ'ল ডবেৰেনাৰ্স ট্ৰায়াড তো এটো কি হয় আমাৰ প্ৰথম ক্লাসিফিকেশন যেটো কোনজন সাইন্টিস্ট বা কেমিষ্টে উলাইছিলে যে পিৰিয়ডিক ক্লাসিফিকেশনৰ প্ৰথম স্টেপ কোনে উলাইছিলে ডবেৰেনাৰে উলাইছিলে এটো আমাৰ ফাৰ্স্ট ট্ৰাই ইয়াৰ আগতে যেটো মেটেল নন মেটেল ছিল এটো আমাৰ নরমাল মানুহে কৰিছিলে কিন্তু ফাৰ্স্ট কেমিষ্ট্ৰি হিচাপে বা কেমিষ্ট হিচাপে ফাৰ্স্ট যোনে উলাইছিলে এটো হৈছে ডবেৰেনাৰে উলাইছিলে এখন হৈছে কি নাম ডবেৰেনাৰ্সৰ ট্ৰাই এটা সোৱা কি হল তেতিয়ালৈকে যিমান এলিমেন্টস আছিল সিহঁতৰ মাজত কি হল অকল তিনটা গ্ৰুপে হল তিনটা ট্ৰায়াডে হল এটা আৰু টোটাল এলিমেন্টস কেটা হল 9টা তেতিয়ালৈকে ইয়াতকে বেছি এলিমেন্টস ওলাইছিলে বেছি মৌল ইয়াতকে বেছি মৌল আৱিষ্কাৰ হৈছিল বা ডিসকভাৰ হৈছিল তো কি হল এখন আৰ্টিকেলে কি হল সাইন্টিস্ট বিলাকৰ বেছি কামত এখন নাহিলে এখন বেছি ইউজফুল নহল কাৰণ ইয়াতে অকল কিমান তিনটা গ্ৰুপ আছে আৰু টোটাল কেটা 9টা এলিমেন্টস আছে 9টা মৌল আছে আৰু আমাৰ এতিয়া কিমানটা আছে 118টা মানে তো কিমান এলিমেন্টস আছে আৰু উলাব বাকি আছে তো কি হেকানে এখন যেটো ডবেৰেনাৰে উলালে এখন তেওঁ ঠিকে উলালে তেওঁ যেটো হিচাপত
এখন বনালে তেওঁ ঠিকে আছিল কিন্তু এখন সাইন্টিস্ট বিলাকে ইয়াৰ পৰা বেছি ইনফৰমেশন নাপালে বা বেছি হেল্প নাপালে তো এখন আমাৰ কি হৈ গ'ল এখন ৰিজেক্ট কৰা হ'ল যে এখন যিটো এই যিটো ক্লাসিফিকেশন আছে সেইটো কি হ'ল আমাৰ ৰিজেক্ট কৰা হ'ল এতিয়া চোৱা যেটো আমাৰ ডোভেলেনৰ আছিলে ট্ৰায়াল সেইটো আমাৰ ফেইল হ'ল ন ৰিজেক্ট হ'ল তাৰ পিছত কোন আহিলে নিউল্যান্ড আহিলে তো নিউল্যান্ডে কি ল আনিলে নিউল্যান্ডস ল অফ অক্টেভস অসমীয়াত কয় নিউল্যান্ডৰ অষ্টক সূত্ৰ ইয়াতে কি কৰিলে তেওঁ কি কৰিলে যিবিলাক আমাৰ এলিমেন্টস আছিলে যিবিলাক আমাৰ মৌল আছিলে কেনেকে এৰেঞ্জ কৰিলে যে ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক মাস মানে কি যে পাৰমাণবিক ভৰ তো কি কৰিলে যে ইয়াৰ বৰ্ধিত ক্ৰমত যে সৰু পৰা ডাঙৰলৈ বা কি কয় যিমান কম মাস তাক আগত যাৰ এটমিক মাস বেছি বা পাৰমাণবিক ভৰ বেছি তাক পিছত মানে সৰুৰ পৰা ডাঙৰলৈ এৰেঞ্জ কৰিলে কিহৰ এই সৰু ডাঙৰ কিহৰ ভিত্তিত কৰিলে যে এটমিক মাস পাৰমাণবিক ভৰ তো তেতিয়া কি পালে যে প্ৰথম এলিমেন্ট কি পালে প্ৰথম মৌল কি পালে টেবুলখন যিখন টেবুল বনালে তাতে প্ৰথম এলিমেন্ট কি পালে হাইড্ৰোজেন আৰু টোটাল কিমানটা পালে টোটাল মৌল বা এলিমেন্টস কিমানটা পালে 56 টা তো সবতকে কম ওজন বা মাস এটমিক মাস পাৰমাণবিক ভাৰ সবতকে কম কাৰ হ'ল হাইড্ৰোজেনৰ হয়নে আৰু টোটাল এলিমেন্টস কেটা পালে 56 টা সবতকে লাষ্টত কি আছে থৰিয়াম তো ইয়াৰ কি হ'ব সবতকে ওজন বেছি মানে পাৰমাণবিক ভাৰ সবতকে বেছি এটমিক মাস সবতকে বেছি তো এনেকে এৰেঞ্জ কৰিলে যে সৰু পৰা ডাঙৰলৈ আৰু এনেকে যে এৰেঞ্জ কৰিলে তেওঁ যে ইনক্ৰিজিং এটমিক মাসত মানে বৰ্ধিত ক্ৰমত পাৰমাণবিক ভাৰৰ বৰ্ধিত ক্ৰমত যেতিয়া টেবুলখন তেওঁ বনালে তেতিয়া তেওঁ কি পালে যে প্ৰপাৰ্টিজ অফ ফাৰ্স্ট মানে এক নম্বৰ যেটো এলিমেন্ট সাপোজ হাইড্ৰোজেন আছে তাৰ কিহৰ লগত প্ৰপাৰ্টি মিলে ধৰ্ম কিহৰ লগত মিলে যেটো নেক্সট 8 নম্বৰ আহিব মানে 1 পৰা 56 আছে ন মানে 1 2 3 4 5 6 7 তাৰছত আকৌ 8 আহিলে মানে তো এক নম্বৰৰ যি ধৰ্ম যি প্ৰপাৰ্টি এক নম্বৰ এলিমেন্টৰ যি প্ৰপাৰ্টি কি নেক্সট কাৰ লগত ৰিপিট কৰিব 8 নম্বৰৰ লগত তো 2 নম্বৰটো কাৰ লগত হ'ব 2 নম্বৰটো কি হ'ব ইয়াৰ নেক্সট 8টা মানে 1 2 3 4 5 6 7 8 তো 2 নম্বৰটো কাৰ লগত হ'ব 9 টোৰ লগত মানে 1 নম্বৰটো কি হ'ব তাৰ পৰা আৰম্ভ কৰি যেটো নেক্সট 8 নম্বৰ আহিব 8 নম্বৰটোৰ লগত তাৰ প্ৰপাৰ্টি সেম হ'ব তো যেনে তাৰ পিছত যদি 2 নম্বৰটো ধৰো ইয়াৰ পৰা স্টাৰ্ট কৰিলো নেক্সট যোনটো তাৰ পিছত 8টাৰ পিছত যোনটো আহে 9 নম্বৰ আহিব তো 9 নম্বৰটোৰ লগত কি হ'ব প্ৰপাৰ্টি সেম হ'ব বা ধৰ্মবিলাক একেই হ'ব তো এখন টেবুল বনাওঁতে তো এখিনি বস্তু পালে যে যিবিলাক প্ৰপাৰ্টিজ আছে এবিলাক কেনেকৈ ৰিপিট কৰে যে 8টাৰ পিছত মানে আফটাৰ 8 হেতু কাৰণে কি হৈছে ল অফ অক্টেভস অক মানে কি হয় 8 মানে অষ্টকৰ সূত্ৰ বুলি কয় কেনে কাৰণ যিবিলাক আমাৰ ধৰ্ম আছে যিবিলাক আমাৰ প্ৰপাৰ্টি আছে এবিলাক কিমানটাৰ পিছত ৰিপিট কৰে 8টাৰ পিছত যে 1 নম্বৰৰ পিছত 8 নম্বৰ হ'ব 2 নম্বৰ হলে 9 নম্বৰ হ'ব 3 নম্বৰ হলে 10 নম্বৰ হ'ব এনেকৈ এটা এটাকে বাঢ়ি যায় 8টাৰ পিছত প্ৰপাৰ্টি বিলাক ৰিপিট কৰে তেনেকৈ চোৱা লিথিয়াম যদি আছে লিথিয়ামৰ প্ৰপাৰ্টি কিহৰ লগত মিলিব সোডিয়ামৰ লগত বেৰিলিয়াম যদি আছে কিহৰ লগত মিলিব মেগনেছিয়ামৰ লগত টেবুলখন ড্ৰ কৰি দেখাই দিম এতিয়া চোৱা তেওঁ টেবুলখন এনেকৈ বনাইছিলে তো প্ৰথমতে কি হাইড্ৰোজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন তাৰছত ফ্লোৰিন তাৰ সোডিয়াম মেগনেছিয়াম এনেকৈ তো এতিয়া কি হ'ব হাইড্ৰোজেন হলে ইয়াৰ নেক্সট প্ৰপাৰ্টি কাৰ লগত মিলিব ইয়াৰ পৰা যদি গনো 1 2 3 4 5 6 7 8 হাইড্ৰোজেন প্ৰপাৰ্টি কাৰ লগত মিলিলে ফ্লোৰিনৰ লগত লিথিয়াম মই কৈছিল কিহৰ লগত মিলি লিথিয়ামৰ পৰা স্টাৰ্ট কৰিলে 1 2 3 4 5 6 7 8 তো সোডিয়ামৰ লগত মিলিলে মানে তাৰছত বেৰিলিয়ামৰ কাৰ লগত মেগনেছিয়ামৰ লগত বৰণৰ কাৰ লগত এলুমিনিয়ামৰ লগত তো কিমান তাৰ পিছত ৰিপিট হৈছে 1 2 3 4 5 6 7 8 তো গোটেই টেবুলখন কি হয় যে 8টাৰ পিছত যিবিলাক প্ৰপাৰ্টি আছে যিবিলাক ধৰ্ম আছে এবিলাক কি হয় ৰিপিট হয় সেইকাৰণে কি হয় এখন আমাৰ সেকেন্ড মেথড হ'ল যোনটো আমাক কোনে দিলে যে নিউলনছে দিছিলে ল অফ অক্টেভস বুলি সেইকাৰণে কয় কাৰণ যে 8টাৰ পিছত প্ৰপাৰ্টি কেইটা কি হয় ৰিপিট হয় বা সেম হয় ধৰ্মবিলাক একেই হয় এতিয়া চোৱা ইয়াত কিছুমান তেওঁ উলালে তেওঁ প্ৰথমতে এইখিনি কৰিলে ঠিক আছে কিন্তু ইয়াত কিছুমান প্ৰবলেম থাকি গ'ল প্ৰবলেমবিলাক কি হৈছে যে এই যিটো ল অফ অক্টেভ আছে যে 8টাৰ পিছত যিবিলাক প্ৰপাৰ্টি আছে যিবিলাক ধৰ্ম আছে 8 নম্বৰ প্ৰথম মৌল আৰু 8 নম্বৰ মৌলটোৰ একেই হ'ব হেতু কি হয় যে অকল কেলছিয়ামলৈহে কাম দিয়ে কেলছিয়ামৰ পিছত যে এলুমিনিয়াম আৰু ক্ৰোমিয়াম যদি আমি এলুমিনিয়াম চাও যে এলুমিনিয়ামৰ কাৰ লগত মিলিব মেগনেছিয়ামৰ ঠিকে আছে মেগনেছিয়ামৰ পিছত কি 1 2 3 4 5 6 7 8 তো এটা কম লিখিলো নেকি ঠিক আছে 1 2 3 4 5 6 7 8 তো মেগনেছিয়ামৰ কেলছিয়ামৰ লগত
সেম হ'ব হয়নে মেগনেছিয়াম আৰু কেলছিয়ামৰ লগত সেম হ'ব কিন্তু যেতিয়া এলুমিনিয়াম আহিব এলুমিনিয়ামৰ কাৰ লগত সেম হ'ব লাগে ক্ৰোমিয়ামৰ লগত কিন্তু এটো আমাৰ সেম নহয় সিমিলাৰলি সিলিকন আৰু টাইটেনিয়ামৰ লগত সেম হ'ব লাগে এটো নহয় তো কিমানলৈকে হয় যে অকল কেলছিয়ামলৈকে এই যিটো ৰুল আছে তেওঁ এলিমেন্টস কিমানটা পালে 56 টা টোটাল নাম্বাৰ অফ এলিমেন্টস তেওঁ কিমান ওলাইছিল বিচাৰিছে 56 তেওঁৰ টেবুলখনত 56 টা এলিমেন্ট আছিল 56 টা মৌল আছিল কিন্তু কি হ'ল যে অকল কেলছিয়ামলৈকে এই ৰুলটো এই যিটো সূত্ৰ আছে এটো কাম দিয়ে তাৰ পিছত এটো ফলো নহয় তাৰ পিছত এটো ভুল হৈ যায় তো প্ৰথম প্ৰবলেম এটো হ'ল সেকেন্ড প্ৰবলেম কি হ'ল যে সেকেন্ড প্ৰবলেম কি আছে only 56 টা এলিমেন্টস আছিল আমাৰ এটা কিমান আছে টোটাল 118 টা হয়নে তো যেতিয়ালৈকে 56 টা এলিমেন্টস আছে তেতিয়ালৈকে মানুহে এখন টেবুল ইউজ কৰিলে বা ইয়াৰ পৰা সহায় লৈছিল তেতিয়া 56 কে বাঢ়ি গ'ল তেতিয়া তো এখন টেবুল কাম নোহোৱা হৈ গ'ল তো ইয়াৰ এটো সেকেন্ড প্ৰবলেম যে টোটাল নাম্বাৰ অফ এলিমেন্টস কিমান হয় only 56 ঠিক আছে আৰু সোৱা ইয়াতে কি আছে সোৱা আইৰন আছে আইৰণৰ ভিতৰত কি আছে কোবাল্ট নিকেল কি কৰিছে এটা গ্ৰুপতে প্লেস কৰিছে কোবাল্ট নিকেল কি কৰিছে এটা গ্ৰুপ বা এটা বৰ্গতে ৰাখিছে হাইড্ৰোজেন ফ্লোৰিন ক্লোৰিন তো ইহঁতৰ লগত ইহঁতক কি বুলি কয় হেলোজেন বুলি কয় না ফ্লোৰিন ক্লোৰিন এটাক হেলোজেন বুলি কয় ইয়াৰ লগত হাইড্ৰোজেনো নাহে আমি জানো যে ইয়াৰ লগত হাইড্ৰোজেন নাহে বা ফ্লোৰিন ক্লোৰিনক আমি হেলোজেন বুলি কওঁ আৰু ইয়াৰ লগত কোবাল্ট আৰু নিকেলো নাহে এইবিলাক কি হয় এইবিলাক বেলেগ হয় না বেলেগ এলিমেন্ট হয় ইহঁতৰ লগত ইহঁতৰ হেলোজেনৰ লগত একো ধৰ্ম বা প্ৰপাৰ্টি নিমিলে কিন্তু টেবুলখন বনাওঁতে তেওঁ কিবা কাৰণত ইহঁতক কি কৰিলে যে এই বৰ্গটোতে ৰাখিলে এই গ্ৰুপতে ৰাখিলে তো এটো ইহঁতৰ তেওঁৰ কৰোতে ভুল হ'ল তো কি হ'ল যে আমি তিনটা প্ৰবলেম পালো না প্ৰথমতে কি হ'ল যে কেলছিয়ামলৈকে এই যিটো সূত্ৰ আছে বা ৰুল আছে কেলছিয়ামলৈকে কাম কৰে টোটাল নাম্বাৰ অফ এলিমেন্টস কিমান হ'ল 56 টা হ'ল যেটো আমাৰ বহুত কম হয় আৰু থাৰ্ড প্ৰবলেম কি পালো যে কিছুমান এনেকুৱা আছে যে কোবাল্ট নিকেল একেলগে এই গ্ৰুপটোতে এই বৰ্গটোতে ৰাখিছে তাৰ প্ৰপাৰ্টি বিলাক একে নহয় তো এনেকুৱা বিভিন্ন প্ৰবলেম থাকাৰ কাৰণে কি কৰিলে এখন যিখন তেওঁ বনালে যে তেওঁ সূত্ৰ যেটো দিলে নিউটনৰ ল অফ অপটিক্স এখনো কি কৰা গ'ল ৰিজেক্ট কৰা গ'ল বা নাকচ কৰা গ'ল ইয়াৰ পিছত আৰু যেতিয়া নতুন সাইন্টিস্ট বা নতুন বিজ্ঞানী নতুন মেথড উলালে সেইবিলাক মানুহবিলাকে ট্রাই কৰিলে যে নতুন কিবা উলাব পাৰো নেকি কাৰণ এখন কি হ'ল এখন বহুত প্ৰবলেমছ আছিল তো ইয়াৰ পিছত নতুন মেথড উলাল তো ইয়াৰ পিছত নিউলেন হৈ গ'ল প্ৰথমতে আমাৰ ডমিনেন্ট হ'ল তাৰপিছত নিউলেন্স হ'ল এতিয়া নেক্সট আহিব মেন্ডেলিভৰ সেইটো আমি নেক্সট ক্লাছত পঢ়িম আজিৰ কাৰণে এইখিনি থ্যাংক ইউ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.